Hello friends, welcome to my channel H Smart. আজিৰ এইটো ক্লাছত মই ম্যাথছৰ অতিকৈ ইম্পৰ্টেন্ট আৰু পৰীক্ষাত আহি থকা পাঁচটা কোৱেশ্চন লৈছো। আশা কৰো ভিডিওটোৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু উপকৃত হ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আৰম্ভ কৰিছো। এক নম্বৰ প্ৰশ্নটো আছে যোগফল নিৰ্ণয় কৰা 5 + 6 + 7 + ... +1919 = what এইটো দিছে। এনেকৈ থাকিলে আমি কেনেকৈ কৰিম? প্ৰথম আমি ইয়াতে কিমানটা পদ আছে হেইটো উলাম। হেইটো কেনেকৈ উলাম? নাম্বাৰ অফ টার্মস ইকুয়াল টু শেষৰ পদ মাইনাস বিয়োগ প্ৰথম পদ প্লাস 1 কিমান হ'ব এইটো? 19 - 5 14 14 + 1 15 হল মানে কিমানটা 15টা পদ আছে। এতিয়া যোগফলটো আমি উলিয়াব লাগে। এসপলি ঠিক আছে। যোগফলটো আমি কেনেকৈ উলাম? পদৰ সংখ্যা মানে 15 পূৰণ প্ৰথম পদ যোগ শেষৰ পদ 19 ডিভাইডেড বাই 2। এতিয়া কেইটা সমাধান কৰিম? 15 পূৰণ 5 + 19 কৰিলে কিমান পাম আমি? 24 ডিভাইড বাই 2। এতিয়া 2 ৰে 24 কৰিলে কেইবাৰ যাব? 12 বাৰ। হয় গতিকে কিমান হ'ব? 15 * 12 15 15 পূৰণ 12 কৰিলে আমি কিমান পাওঁ? 180 হয়। শুদ্ধ উত্তৰটো কোনটো? অপচন সি এইটো হৈছে শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো আছে 11 আৰু 31 ৰ মাজত থকা যুগ্ম সংখ্যাবোৰৰ যোগফল কিমান? এইটো উলাবৰ কাৰণে আমি কি কৰিম? প্ৰথম আমাৰ প্ৰথম পদটো কি আছে? আমাৰ ইয়াতে 11 আছে হয়। ফাৰ্স্ট টার্ম ft বুলি লিখিছো। ফাৰ্স্ট টার্ম কিমান আছে? 11 আছে আৰু শেষৰ পদ লাস্ট টার্ম lt বুলি দিছো কিমান আছে? 31। গতিকে এটাৰ আমি কি পাম যে পদৰ সংখ্যা কিমান আছে আমি হেইটো উলাই লম। নাম্বাৰ অফ টার্ম কিমান হ'ব? লাস্ট টার্ম মাইনাস ফার্স্ট টার্ম 31 - 11 কিমান হল এইটো? 20 মানে 20টা কি হৈছে পদ আছে ইয়াতে হয়। 20টা পদ আছে। এতিয়া আমি এইটো কেনেকৈ উলাম? সামেশন s বুলি লিখি ললো। ৰিকুৱাৰ্ড সামেশন s = যুগ্মফলৰ যোগফলটো এতিয়া উলাম আমি কেনেকৈ? প্ৰথম পদ 11 লগত প্লাস 1 এটা এটা প্লাস শেষৰ টার্ম 31 - 1 ডিভাইডেড বাই 2। আকৌ কৈছো এটো প্ৰথম পদ 11 আছে গতিকে 11 লিখিছো প্লাস 1 প্লাস তাৰপিছত শেষৰ টার্ম মানে শেষৰ পদ -1 ডিভাইডেড বাই 2 পূৰণ পদৰ সংখ্যা আকৌ ডিভাইড বাই 2। এইটোৰ পৰা আমি কি পাম? এইটো যে 2 আৰু এপিনে 20 কেনসেল কৰিলে আমি ইয়াতে 10 পাম হয়। আকৌ ওপৰত 11 + 1 আছে কিমান হ'ব? 12 প্লাস 31 - 1 কিমান হ'ব? 30 ডিভাইড বাই 2 পূৰণ এপিনে 10 থাকিলে হয়। আকৌ 2 ৰে 10 কেনসেল কৰিলে কেইবাৰ যাব? 5 বাৰ যাব হয়। ইয়াতে থাকিব 12 + 30 কৰিলে কিমান হ'ব? 42 ইনটু এটো 5 আছে হয় 5 ইকুয়াল টু মানে কিমান হ'ব? 5 * 2 কৰিলে 10 আৰু 5 আৰু 4 কৰিলে ইনটু কৰিলে 20 এপিনে পৰা 1 আহিব গতিকে 210 শুদ্ধ উত্তৰ কোনটো? অপচন বি টো আছে শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটো আছে 20 আৰু 50 ৰ মাজত থকা অযুগ্ম সংখ্যাবোৰৰ যোগফল কিমান?
আমি আগতে লৈছোঁ আগত কি পাইছিলোঁ যুগ্ম সংখ্যাবোৰ যোগফল উলিয়াব লগা আছিল আৰু ইয়াতে আছে কি কৰিব লাগে অযুগ্ম সংখ্যাবোৰ যোগফল উলিয়াব লাগে এইটো 2 নম্বৰ কোৱেশ্চনৰ দৰে একেদৰে কৰিব একেদৰে কৰি এনসাৰ কিমান পায় সেইটো মোক কমেন্ট কৰিব 4 নম্বৰ কোৱেশ্চনটো আছে দিয়া আছে 1 স্কয়াৰ + 2 স্কয়াৰ + 3 স্কয়াৰ + ... +20 স্কয়াৰ = 2870 তেন্তে 2 স্কয়াৰ + 4 স্কয়াৰ + 6 স্কয়াৰ + ... +40 স্কয়াৰ = what আমাক দিয়া আছে যে কি 1 স্কয়াৰ + 2 স্কয়াৰ + 3 স্কয়াৰ = 2870 হয় এখানে দিয়া আছে আমাক এটো দিয়া আছে এটা আমি উঠাব লাগে এইখিনি তুলতৰ প্ৰথম আমাক যেটো দিয়া আছে এটা আমি পাতলে মানে 2 স্কয়াৰ 4 স্কয়াৰ এটা পাতিলাম 2 স্কয়াৰ + 4 স্কয়াৰ + 6 স্কয়াৰ + ... কি আছে 40 স্কয়াৰ হয় আমি এটা উলাব লাগে এটা উলাবৰ কাৰণে আমি কি কৰিম এপিনৰ পৰা আমি গোটেইকেইটাৰ পৰা 2 স্কয়াৰটো কমন লৈ লম 2 স্কয়াৰটো আমি কমন ললো গোটেই ভিতৰতে কি থাকিলে 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ ... প্লাস হেউত কি থাকিব 20 স্কয়াৰ থাকিব হয় তে 2 স্কয়াৰ মানে কিমান প্ৰথমটো 2 স্কয়াৰ মানে হল 4 হয় পুৰণ এইখিনি নামক ভ্যালুটো দিয়া আছে কিমান 2870 এটা দিয়া আছে হয় 2870 হয় গতিকে এটা এইতৰে 4 ৰে 2870 পূৰণ কৰিলে আমি কিমান পাম 11480 পাই যাম আৰু এইটো হৈছে শুদ্ধ উত্তৰ কোনটোত আছে অপচন 8 আছে গতিকে অপচন 8 হৈছে শুদ্ধ উত্তৰ প্ৰশ্ন প্ৰশ্নটো আছে দিয়া আছে 1 কিউব + 2 কিউব + 3 কিউব + ... +10 কিউব = 3025 তেন্তে 4 + 32 + 108 + ... +4000 = what হয় এটো দিয়া আছে আমি যেটো উলাব লাগে এটা আমি কথা পাতিলাম 4 + 32 108 + ... +4000 হয় এটা ইয়াৰ পৰা আমি কি কৰিম 4 টো গোটেইটাৰ পৰা কমন লৈ লম কমন ললে কিমান থাকিলে 1 + 8 + 27 + ... plus 1000 হয় এটা পিছত আমি কেনেকৈ লিখিব পাৰিম 1 প্লাস মানে 1 কিউব এটা লিখিব পাৰি এইটো 2 কিউব লিখিব পাৰি এইটো হয় 2 কিউব মানে 8 আৰু এইটো 27 টো আমি কেনেকৈ লিখিব পাৰো 3 কিউব প্লাস ... প্লাস এটা কি হ'ব 10 কিউব হয় 10 কিউব মানে 1000 এতিয়া 4 into 1 কিউব plus 2 কিউব plus 3 কিউব মানে এইটো আমাক দিয়া আছে হয় এইটো ওপৰত দিয়া আছে আমাক এইখিনি দিয়া আছে যে এইখিনি দিয়া আছে 3025 গতিকে এইখিনি আপোনালোকে পূৰণ কৰিব পূৰণ কৰি এনসাৰটো কিমান পায় সেইটো মোক কমেন্ট কৰিব তো বন্ধুসকল আজিলৈ মানে ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব